নমস্কাৰ আজি 2 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ গু মাংস আৰু হুৰা নিষিদ্ধ কৰা হৈছে নৱৰাত্ৰিত 9 দিনৰ বাবে নিষিদ্ধ কৰা হৈছে গু মাংস আৰু হুৰা যোগী আদিত্যনাথৰ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত উত্তৰ প্ৰদেশত যোগী আদিত্যনাথে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে ইৰানে 200তকৈও অধিক মিসাইলেৰে আক্ৰমণত এতিয়া কপি উঠিছে ইজৰাইল আইৰন ডোমক বিফল কৰি ইৰানৰ মিসাইলে আঘাত কৰিছে ইজৰাইলৰ কেইবাটাও প্ৰান্তত সমগ্ৰ ইজৰাইলত হাই এলাৰ্ট জাৰি কৰা হৈছে ইৰানে বন্ধ কৰিছে ইয়াৰ স্পেচ বিশ্বত নতুন যুদ্ধৰ আৰম্ভণি হৈছে এতিয়া এই যুদ্ধত এন্ট্ৰি কৰিব পাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত মুনাফাৰ বাবে সকলো সম্পত্তি বিক্ৰী কৰিবলৈ বিচাৰি থাকে গিবন অভয়াৰণ্যত তেল খননৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাই লাহে লাহে সকলোবোৰ চৰকাৰী কোম্পানী আৰু ব্যক্তিগত মুনাফাৰ বাবে সকলোবোৰ সম্পত্তি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ হৰফ হৈ পৰিছে বিনেশ ফুগাতে কৈছে পেৰিছ অলিম্পিকত অযোগ্য ঘোষণা হোৱাৰ পাছত মুলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফোন আহিছিল মই কথা নাপাতো বুলি কলো কিয়নো প্ৰধানমন্ত্ৰীৰ হৈ মোক প্ৰস্তাৱ দিয়া হৈছিল যে নৰেন্দ্ৰ মোদীৰ হৈতে মোৰ ভিডিঅ' কনফাৰেন্স হ'ব আৰু সেই কথোপকথনত ৰেকৰ্ড কৰি সোশ্যাল মিডিয়াত আপলোড কৰিব মই মোৰ অনুভূতি আৰু কষ্টক এনেকৈ সোশ্যাল মিডিয়াত আপলোড কৰি হাঁহিয়াৰ পাত্ৰ সজাবলৈ অনুমতি নিদিও বুলি মন্তব্য কৰিছে মল্ল যুঁজাৰু বিনেশ ফুগাট হিংসা জৰ্জৰিত মণিপুৰক শান্ত কৰাত ব্যৰ্থ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত অহিংসাৰ বাৰ্তা গান্ধী জয়ন্তী উদযাপন কৰিলে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহিংসাৰ পথ প্ৰদৰ্শক তথা জাতিৰ পিতা মহাত্মা গান্ধীৰ আজি জন্ম জয়ন্তী এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধীজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ৰাজঘাট স্থিত মহাত্মা গান্ধীৰ সমাধিস্থল পৰিদৰ্শন কৰি কেইবাটাও মন্তব্য কৰিছে জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰীয়ে নিজৰ এক্সত তেওঁ লিখিছে সকলো দেশবাসীৰ পৰা সন্মানীয় বাপুক জন্ম জয়ন্তীত শ নমস্কাৰ তেওঁৰ জীৱন আৰু সত্য সম্প্ৰীতি আৰু সমতাৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা আদৰ্শ দেশবাসীৰ বাবে সদায় প্ৰেৰণা হৈ থাকিব এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰীয়ে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ হৈতে স্বচ্ছ অভিযানতো অংশগ্ৰহণ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী নহয় তেওঁ আদানী আম্বানীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হৰফ হৈ এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জোৰকৈ স্মাৰ্ট মিটাৰ সমূহ লগাইছে গতিকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হলে অসমৰ জনসাধাৰণৰ কথা মতে কাম কৰিলে হয় তেওঁ অসমৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী নোহোৱাৰ বাবেই আদানী আম্বানীৰ কথা মতে কাম কৰি আছে দুটা দেওবাৰত ৰাজ্যত 140 কোটি টকাৰ আৰ্থিক ক্ষতি 4000ক দিব চাকৰি আৰু 1 কোটি দিলে নেট শাস্তি ADREৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ দেওবাৰৰ দিনটোত ৰাজ্যৰ সৰ্বত্ৰে পৰীক্ষা কেন্দ্ৰসমূহৰ আশে-পাশে ভীষণ ব্যস্ততা অব্যাহত থকাৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীৰ সপোনৰ ডিজিটেল ইণ্ডিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ ডিজিটেল অসমত বিৰাজ কৰিছিল এক প্ৰকাৰ মৰিশালীৰ নিস্তব্ধতাই মাত্ৰ 4000ক চৰকাৰী সংস্থাপন দিবলৈ গৈ ৰাজ্য চৰকাৰে কোটি কোটি লোকক ডিজিটেলি সংযোগবিহীন কৰি তুলিলে তাৰ মাজতে ভয়াবহ নিবনুৱা সমস্যাই গ্ৰাস কৰা ৰাজ্যখনত 418টা চালক পদৰ বাবে হোৱা পৰীক্ষাত অৱতীৰ্ণ হৈছে 2,04,091 জন প্ৰাৰ্থী একেদৰে 4,055টা স্নাতক পৰ্যায়ৰ চাকৰিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছে 5,29,989 জন প্ৰাৰ্থীয়ে
মৰিগাঁৱৰ ট্ৰাইবেল বেল্টৰ 18,022 বিঘা ভূমি বেদখলমুক্ত কৰক বুলি মন্তব্য কৰিছে বিধায়কে। মৰিগাঁও জিলাৰ তিতাতলা, বৰিবন্দা, লেলাইবৰী আৰু মাদলা তিৱা বসতি প্ৰধান গাঁও কেইখন তিৱা সাহিত্য পৰিষদত নতুনকৈ অন্তৰ্ভুক্ত হোৱাত জনজাতীয় লোকসকলক উৎফুল্লিত কৰি তুলিছে আৰু সেইবাবেই তিৱা সাহিত্য পৰিষদৰ বিষয়ববীয়া আৰু তিৱাসকলৰ একমাত্ৰ বিধায়ক ৰমাকান্ত দেউৰীক আদৰণি জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰিছিল এখন আদৰণি সভা আৰু সেই সভাতেই বিধায়ক ৰমাকান্ত দেউৰীয়ে কেইবাটাও মন্তব্য কৰিলে। এনআৰচিক লৈ ৰাজ্যপালক আপ নেতা ডাক্তৰ ভৱেন চৌধুৰীৰ পত্ৰ। ৰাজ্যৰ ৰাজকোষৰ পৰা প্ৰায় 1600 কোটি টকা ব্যয় কৰি উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত প্ৰস্তুত কৰা হৈছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, চমুকৈ এনআৰচি। কিন্তু এনআৰচিৰ প্ৰস্তুত কৰা সত্ত্বেও অসম চৰকাৰে ৰাজ্যখনত এনআৰচি বলবৎ কৰিব পৰা নাই। এই সন্দৰ্ভত অসমৰ ৰাজ্যপালক পত্ৰ প্ৰেৰণ কৰি আম আদমিৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডাক্তৰ ভৱেন চৌধুৰীয়ে কেইবাটাও মন্তব্য কৰে। ৰাজ্যপাললৈ প্ৰেৰণ কৰা পত্ৰখনত তেওঁ উল্লেখ কৰে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহিৰাজ্যত গৈ সমগ্ৰ দেশৰ বাবে এনআৰচি প্ৰস্তুত কৰাৰ কথা ব্যক্ত কৰিছে, কিন্তু নিজ ৰাজ্য অসমত মুখ্যমন্ত্ৰীগৰাকীয়ে এনআৰচি প্ৰস্তুত কৰাৰ পিছতো কাৰ্যকৰী কৰিব পৰা নাই। সেয়েহে প্ৰথমে অসমত এনআৰচি কাৰ্যকৰীকৰণৰ জৰিয়তে দেশৰ আন ৰাজ্যৰ বাবে দৃষ্টান্ত স্থাপন কৰিবলৈ দাবী জনায়। তদুপৰি অসমবাসীৰ বৃহত্তৰ স্বাৰ্থত এনআৰচি ৰূপায়ণৰ ক্ষেত্ৰত ডাক্তৰ ভৱেন চৌধুৰীয়ে ৰাজ্যপালৰ হস্তক্ষেপ কামনা কৰে। কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ হাতত সময় আছে বিজেপিৰ। মূল্যবৃদ্ধি, বিদ্যুৎ বিলক লৈ নিমাত সাহসীয় বিজেপিৰ নেতা। ৰাজ্যত এতিয়া মুখ্য সমস্যা হৈ পৰিছে মূল্য বৃদ্ধি। প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। দৰিদ্ৰই খাদ্য কিনি খাব নোৱাৰা হৈছে। মিঠাতেল, আলু, পিঁয়াজ আদিৰ দাম 40% বৃদ্ধি হৈছে। দুৰ্গা পূজাৰ সময়ত আকাশলংঘী মূল্য বৃদ্ধিয়ে ৰাজ্যবাসীক মাদমাৰ সুদাইছে। স্মাৰ্ট মিটাৰৰ বিল ভৰি তত পোৱা নাই নাগৰিকে। সেই সময়তে বিজেপিৰ মন্ত্ৰী বিধায়কে বিৰোধীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময় পাইছে। 14জনকৈ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ। বাংলাদেশৰ পৰা অবাধ প্ৰব্ৰজন ঘটিছে অসমলৈ। মঙলবাৰে দক্ষিণ শালমাৰা আৰু কৰিমগঞ্জত 14জনকৈ অবৈধ বিদেশী কৰায়ত্ব কৰিছে অসম আৰক্ষীয়ে। কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনক লুৰ ৰডেৰে মৰিয়াই হত্যা কৰিলে ট্ৰাক চালকে। বৰ্মনৰ বাহনত প্ৰথমে খুন্দিয়াইছিল ট্ৰাকখনে। গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈ থাকোঁতে হত্যা কৰা হৈছে বৰ্মনক। পুৱা 7:30 বজাত সংঘটিত হৈছিল এই ঘটনা। দুৰ্ঘটনাক লৈ দুয়ো তৰ্কাতৰ্কিত লিপ্ত হৈছিল আৰু পাছত ড্ৰাইভাৰজনে লুৰ ৰডেৰে মৰিয়াই ট্ৰাক চালকজনে হত্যা কৰিছে কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনক। ডিমা হাছাওৰ উমৰাংচত আদানীৰ বৃহৎ চিমেণ্ট ফেক্টৰী এটা নিৰ্মাণৰ কাম আগবাঢ়িছে। স্থানীয় লোকে ইয়াৰ বিৰুদ্ধে কিছুদিন ধৰি প্ৰতিবাদ কৰি আছে, কিন্তু অসম চৰকাৰে এই প্ৰতিবাদক কোনো গুৰুত্ব দিয়া নাই। চিমেণ্ট ফেক্টৰীৰ ফলত শ ডিমাচা কাৰ্বি মানুহ স্থানান্তৰিত হ'ব, সেই বিষয়ত অসম চৰকাৰৰ কোনো গুৰুত্ব নাই। কেৱল আদানীৰ স্বাৰ্থ সুৰক্ষিত কৰাটোৱে মূল উদ্দেশ্য। এইবোৰ বিষয়ত জাতিৰো গুৰুত্ব নাই, ভেটিৰো গুৰুত্ব নাই, মাটিৰো গুৰুত্ব নাই। গুৰুত্ব আৰু স্বাৰ্থ কেৱল আদানীৰ। সেউজীয়া বৰাইলৰ বুকু ধ্বংস কৰা এই চিমেণ্ট ফেক্টৰীৰ বিৰুদ্ধে আৱাজ সুদৃঢ় কৰক। এবাৰ ডিমা হাছাওৰ উমৰাংচত আদানীৰ বৃহৎ চিমেণ্ট ফেক্টৰী নিৰ্মাণ কৰাক লৈ সৰব হৈ পৰিছে অজিত কুমাৰ ভূঞা। অজিত কুমাৰ ভূঞাই কৈছে বহু ঠাইত উচ্ছেদ চলাইছে। ডাঙৰ প্ৰকাণ্ড চিমেণ্ট ফেক্টৰী নিৰ্মাণ কৰিছে আদানীয়ে, কিন্তু তাৰ বিৰুদ্ধে অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, বৰঞ্চ মানুহক উঠাই দি আদানীৰ চিমেণ্ট ফেক্টৰী নিৰ্মাণত সহায় কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ধমক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। বিনামূলীয়া সামগ্ৰী বিতৰণ কৰিব পাৰে, কিন্তু
ঠিকাদাৰক ধন দিব নোৱাৰে কিয়? ঠিকাদাৰৰ অনাদায় বিলক লৈ ৰাজ্য চৰকাৰক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।